কিতাপে এটা জাতিৰ মানে ভৱিষ্যত গতিপথ আৰু গন্তব্য সদায় গ্ৰন্থটো পঢ়িবই লাগে, কিন্তু আজিকালি ধৰক চবেই ই বুকছ পঢ়ে বা মোবাইলত পঢ়ে, লেপটপত পঢ়ে, আৰু সেইটোও অলপ কমিছে। কিন্তু ফিজিকেল অৰ্থত আমি কিতাপ বুলিয়ে যিটো বুজোঁ তাৰতো বিকল্প নাই। তেওঁৰ লগততো অহাটো সম্ভৱ নহয় যিকোনো পাব্লিক গেডাৰিঙত। কেতিয়াবা মানে বুক ফেয়াৰৰ সময়ত কথা বতৰা হয়, কিন্তু মই সাধাৰণতে আগতে প্ৰত্যেক বছৰে মই বৌৰ লগত আহোঁ 2-3 দিনকৈ। আজিও বৌয়ে ইয়ালৈ আহোঁতে মোৰ কাৰণে 1000, ভাইটিৰ কাৰণে 1000 টকা দি পঠিয়াইছে যে এতিয়াতো তেওঁ আহাৰ পৰিৱেশত নাই, কিন্তু তথাপিও কৈছে যে তহঁতে কিবা এটা ল'বি। আজিকালি কিতাপৰ প্ৰচলনটো অলপ কমি আহিছে আজিৰ জেনেৰেশ্যনত, কিন্তু এইটো মানে উদ্বাহিত কৰিব লাগে, অলপ ৰিভাইভ কৰিব লাগে আৰু বেছি হেৰি হওক। ৰিভাইভ হোৱা যেন লাগে অলপ, কিন্তু এইটো অলপ আমাৰো কৰণীয় আছে এইটো প্ৰসাৰৰ কাৰণে। তেতিয়াহে হয়তো এতিয়াৰ জেনেৰেশ্যনে এইটো বস্তু এটা মানে নলেজতে নাছিলে, এনেকৈ পঢ়িব লাগে কিব লাগে, কিন্তু এতিয়া আমি অলপ তেওঁলোকক শিকাব লাগিব, গ'লে নিশ্চয় ৰিকভাৰ হ'ব। মই বৰ্তমান খানাপাৰাৰ গ্ৰন্থমেলাত উপস্থিত আছোঁ, যিহেতু 14 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে গ্ৰন্থমেলা, আৰু আজি তৃতীয়টো দিন। আৰু আজি তৃতীয়টো দিনতো আমি দেখিবলৈ পাইছোঁ যে বি বাট নোপোৱা অৱস্থা হৈছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ এই খেলপথাৰখনত বি বাট নোপোৱা অৱস্থা হৈছে। সকলো গ্ৰন্থপ্ৰেমী ৰাইজ আহিছে, গ্ৰন্থপ্ৰেমী ৰাইজৰ সোঁত বৈছে এই খানাপাৰাৰ ফিল্ডখনলৈ, আৰু সাহিত্যিকৰ পৰা লেখকলৈ সকলো আহিছে, সকলো গ্ৰন্থপ্ৰেমী ৰাইজ আহিছে। আৰু আজি আমি গ্ৰন্থপ্ৰেমী ৰাইজৰ আৰু সাহিত্যিক লেখক সকলোৰে আমি মত বিনিময় কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চাই থাকক অসম লাইভ 24। ক'ৰ পৰা আহিছে? ইয়াতে থাকো, ভাতৰ কুচিত। হয়, গ্ৰন্থমেলাত আজি তৃতীয়টো দিন, কি ক'ব? হয়, আহিছো, প্ৰত্যেকবাৰে যাওঁ। এতিয়াতো খানাপাৰা ওচৰে হৈছে, আহিছো আৰু তেনেকে। কিতাপ কিনা হৈছে? কিতাপ কিনিছো, জুবিনদাৰ কিনিছো আৰু কিতাপ কপিল বৰঠাকুৰৰ। হয়। এবাৰ জুবিন দা নাইকিয়া, জুবিন দা বিন সকলো আধৰুৱা হৈ পৰিছে। তাকে স্কুলৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠান ধুনীয়াকে কৰিছে জুবিনদাৰ গীতত। কমেই আৰু এয়া চবফালে আৰু জুবিনদাৰ স্মৃতি এতিয়া এনেকে থাকিব লাগিব আৰু উপায় নাই। সোনকালে বাইদেউ চলিছে। বাইদেউ ক'ৰ পৰা আহিছে? আমি পাটৰকুচিৰ পৰা আহিছোঁ, কইনাদাৰ। কি ক'ব যিহেতু গ্ৰন্থমেলাত উপস্থিত? প্ৰত্যেক বছৰে আহোঁৱে, আমি ভাল পাওঁ, কিতাপ পঢ়োঁ আৰু এটা দুটা কিতাপ লওঁ। এতিয়া মানে আৰু বেছি মোৰ ইমান চোৱা নহয়, ছোৱালীৰ কাৰণে লওঁ। এনেকৈ মই জুবিনৰ জীৱনী লৈছোঁ, আৰু এখন গীতৰ কিতাপ লৈছোঁ, নামৰ কিতাপ লওঁ, আৰু তাৰোপৰি আৰু জেইচি এইখনো পঢ়োঁ। মাজে মাজে গ্ৰন্থবিলাক পঢ়োঁ, কেতিয়াবা ভাল লাগে পঢ়ি। আগতে বহু মানুহৰ সোঁত বৈছে, কিন্তু ভাল হৈছে। আজিতো 3 দিন হ'ল, আৰুতো আছে, দিন আছে, হ'ব আৰু আহিব। আমি প্ৰত্যেক বছৰে আহোঁৱে, ভাল লাগে কিতাপ পঢ়ি, ভাল লাগে, ভাল পাওঁ। নতুন প্ৰজন্মই যে আগবাঢ়ি আহিছে তাৰ কাৰণে ধন্যবাদ। যিহেতু আজি গ্ৰন্থমেলাৰ তৃতীয়টো দিন, আৰু আমি গ্ৰন্থমেলাত আমি লগ পাইছোঁ যুৱ লেখক ৰাহুল গৌতম শৰ্মাক লগ পাইছোঁ। কি ক'বা যিহেতু আজি তৃতীয়টো দিন গ্ৰন্থমেলাত, আৰু আজিও বি বাট নোপোৱা অৱস্থা, বহু সংখ্যক মানুহ আহিছে। এই যে মানুহ সাধাৰণতে প্ৰথম কেইদিনমানত মানে 3-4 দিনৰ পৰা গ্ৰন্থমেলাত ভিৰটো বাঢ়িবলৈ আৰম্ভ কৰে। সকলো কিতাপ প্ৰথম দিনাই যিহেতু এভেইলেবলো নহয়, আৰু যিহেতু খ্ৰীষ্টমাছো আছিলে, গতিকে আজিৰ পৰা গ্ৰন্থমেলাৰ ক্ৰাউডটো হয়তো আগতকৈ বাঢ়িব। আৰু মই পৰহি আহিছিলোঁ, কালি অহা নহ'ল তেনেকৈ। আজি আহি অকণমান কিতাপ পত্ৰ কিনিছোঁ। সেইটো ভাল লাগে, এই সময়খিনি ভাল লাগে বছৰটো। নতুন প্ৰজন্ম কিতাপ পঢ়াৰ প্ৰতি কি ক'ব? কিতাপ এইটো প্ৰত্যেক প্ৰজন্মত এটা চিন্তা থাকেই যে আগৰ প্ৰজন্মটো বেছি ভাল আছিল, পিছৰ প্ৰজন্মটো বেয়া, তেনেকুৱা নহয়। নতুন প্ৰজন্মই পঢ়িবলগীয়া কথা লিখিলে নতুন প্ৰজন্মই নিশ্চয় পঢ়িব। কাৰণ বিভিন্ন ডিছকোৰ্চত, বিভিন্ন ডিচিপ্লিনত আমাৰ চৰ্চা বৰ কম। গল্প উপন্যাসৰ ক্ষেত্ৰত আমাৰ ভাল বাৰু, কিন্তু বাকী বিষয়ভিত্তিক ছাবজেক্টিভ বহুত ক্ষেত্ৰত আমাৰ অলপমান দুৰ্বল। তো সেইবিলাকত আৰু সবল হ'লে হয়তো ভাল হ'ব। আজি কেশৱ মহন্তৰ ৰচনালীখন ওলাইছে, এইটো এটা ভাল পদক্ষেপ হৈছে। এখন দেখিলোঁ আজি, এখন পৰিষদে উলিয়াইছে, আৰু কেইখনমান নতুন কিতাপ দেখিছোঁ, ভাল লাগিছে। পূৰ্বতে যিহেতু এইবাৰ জুবিন দা নাইকিয়া, আৰু জুবিন দা অবিহনে এতিয়াও সকলো দুখৰ সাগৰত আছে বুলি ক'ব লাগিব। পূৰ্বতে আপুনি জুবিন দাৰ লগতো অহা হৈছিল নেকি? তেওঁৰ লগততো অহাটো সম্ভৱ নহয় যিকোনো পাব্লিক গেডাৰিঙত। কেতিয়াবা মানে বুক ফেয়াৰৰ সময়ত কথা বতৰা হয়, কিন্তু মই সাধাৰণতে আগতে প্ৰত্যেক বছৰে মই বৌৰ লগত আহোঁ 2-3 দিনকৈ। আজিও বৌয়ে ইয়ালৈ আহোঁতে মোৰ কাৰণে 1000, ভাইটিৰ কাৰণে 1000 টকা দি পঠিয়াইছে যে এতিয়াতো তেওঁ আহাৰ পৰিৱেশত নাই, কিন্তু তথাপিও কৈছে যে তহঁতে কিবা এটা ল'বি।
মমন বায়ুও তেনেকৈ কৈ পঠিয়াইছে। গতিকে সেই পৰিৱেশটো ঘৰখনৰ সৈতে তেনেকৈয়ে আছে। বাকী তেওঁৰ লগত বাৰু তেনেকৈ প্ৰত্যক্ষভাৱে অহাটো সম্ভৱ নহয়। জুবিনদাৰ কিন্তু কিতাপৰ লগত এটা ওতঃপ্ৰোত সম্পৰ্ক আছিলে আৰু জুবিনদাই যদি কৈছিলে যে কিতাপ নপঢ়া জাতি গামোচাই বচাব নোৱাৰে, হয়নে? যদি আপোনাৰ লগত এটা জুবিনদাৰ ওতঃপ্ৰোত সম্পৰ্ক নিজৰ পুত্ৰ সমৰ দৰে, অকণ কৈ দিয়ক এই কিতাপৰ প্ৰতি জুবিনদাৰ। নাই, কিতাপৰ কথাটো তেওঁ যিকোনো বস্তুক প্ৰশ্ন সুধিব লাগিলে সেই বিষয়টোৰ সম্বন্ধে এটা সম্যক ধাৰণা লাগিব। আৰু পঢ়া শুনা কৰিলে মগজুটো চাফা হয়, চিন্তা পৰিষ্কাৰ হয়। গতিকে সেই কথাখিনি তেওঁ বিশ্বাস কৰিছিলে। আৰু যিকোনো মানুহকে কিতাপতকৈও তেওঁ অধ্যয়নটোক বৰ মানে উৎসাহ দিছিলে। কোনোবাই যদি খেলিছে, সেই খেলৰ সূক্ষ্ম কথাবিলাক ভালদৰে অধ্যয়ন কৰক। কোনোবাই মিউজিক কৰিছে, তাক সূক্ষ্মভাৱে অধ্যয়ন কৰক। মই যিহেতু লেখা মেলাৰ লগত জড়িত, মোক সেইধৰণে কিতাপ পত্ৰ পঢ়িবলৈ উৎসাহ কৰিছিলে, মানে উৎসাহ যোগান কৰিছিলে। সকলো ক্ষেত্ৰতে সেই প্ৰস্তুতি আৰু অধ্যয়নৰ ক্ষেত্ৰত তেখেতে উদগনি যোগাইছিলে। আৰু এইটো কথাটো হয়, কিতাপে এটা জাতিৰ মানে ভৱিষ্যত গতিপথ আৰু গন্তব্য সদায় কিতাপ বা জাতীয় চিন্তা চেতনা সেই ধৰণে নিৰ্ধাৰিত হয়। সেইটো ক্ষেত্ৰত তেওঁৰ সেইটোৱে মত আছিল। কিছুদিন পূৰ্বে অসম লাইভ 24ত বাতৰি সম্প্ৰচাৰ হৈছিলে তুলু আইতাক লৈ পেলাই বাতৰি সম্প্ৰচাৰ হৈছে। কিন্তু ৭৫ বছৰ বয়সত আইতাই এখন কিতাপ লিখি উলিয়াইছিলে। কিতাপখন মই দেখুৱাব বিচাৰিছোঁ মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে। স্মৃতিৰ বাক নামৰ এইখন কিতাপ তুলু আইতাৰ সাঁথৰ আৰু ফকৰা জনাই কিতাপখন আইতাই লিখি উলিয়াইছে। আইতা কি ক'ব, যিহেতু কিতাপখন আপুনি লিখি উলিয়াইছে আৰু আজি গ্ৰন্থমেলাটো আজি আপোনাক দেখিবলৈ পোৱা গৈছে, কিতাপখন লৈ আছে, কি ক'ব কিতাপখনৰ বিষয়ে অকণমান কৈ দিয়ক। কিতাপখনৰ বিষয়ে মানে কি ক'ম, এই কিতাপখন লিখিবৰ কাৰণে মোৰ আগ্ৰহ এটা আছিলে। এতিয়া লিখিলোঁ মানে আমাৰ গ্ৰুপ কেপ্টেইন অতুল চন্দ্ৰ বৰুৱাদেৱৰ অনুমতি লৈ মই এই কিতাপখন লিখিবলৈ আগ্ৰহ কৰিলোঁ। আৰু লগতে আমাৰ কল্পনা বাইদেউৰ আৰু দুগৰাকীমানৰ সাহায্য লৈ কিতাপখন লিখি প্ৰকাশ কৰিবলৈ মন গ'ল। সেইকাৰণে তেওঁলোকে মোৰ কথামতে বা ছাৰৰ অনুমতি লৈ এই কিতাপখন প্ৰকাশ কৰিছে। আজি যিহেতু গ্ৰন্থমেলা চলি আছে এতিয়া, হয়নে? আজি গ্ৰন্থমেলা যিহেতু চলি আছে এতিয়া, গ্ৰন্থমেলাত আপোনাৰ কিতাপখন উলিয়াই দিয়া হৈছে, কি ক'ব, কেনেকুৱা লাগিছে? গ্ৰন্থমেলা দিয়াৰ কাৰণে এইখন যে প্ৰচাৰ হৈ গৈছে, মই বহুত ভাল পাইছোঁ। ইমানখিনি নহ'ব বুলি মই ভবা নাছিলোঁ। সেইখিনি যে হৈছে মোৰ মানে পৰম ভাগ্য। আৰু তোমালোকেও আহিছে ইয়াত উপস্থিত হৈ মোৰ পৰা তোমালোকে কিবা এটা বিচাৰিলা বা কিবা এটা ক'বৰ কাৰণে বিচাৰিলা, মই সন্তোষ পাইছোঁ। দাদা ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ। কি ক'ব, যিহেতু গ্ৰন্থমেলাৰ আজি তৃতীয়টো দিন, সংখ্যক গ্ৰন্থপ্ৰেমী ৰাইজক দেখিবলৈ গ্ৰন্থপ্ৰেমী আজি কম, কালি বা পৰহিৰ তুলনাত কম। কি কাৰণে বা নাজানো আৰু, কিন্তু কালি প্ৰকৃত হ'ব নিশ্চয়। এইবাৰ অলপ দীঘলো হৈছেতো, গতিকে দেওবাৰে নিশ্চয় হ'ব। নতুন প্ৰজন্ম গ্ৰন্থৰ প্ৰতি আগ্ৰহী হ'বলৈ বা গ্ৰন্থ পঢ়িবৰ বাবে কি? গ্ৰন্থটো পঢ়িবই লাগে, কিন্তু আজিকালি ধৰক চবেই ই বুকছ পঢ়ে বা মোবাইলত পঢ়ে, লেপটপত পঢ়ে, আৰু সেইটোও অলপ কমিছে। কিন্তু ফিজিকেল অৰ্থত আমি কিতাপ বুলিয়ে যিটো বুজোঁ তাৰতো বিকল্প নাই। হয়, তো এইটোৰ লগত আমাৰ যোগাযোগ আমি নিজৰ মানে সংস্কৃতিৰ স্বাৰ্থতেই ৰখা ভাল। কি কিতাপ কিনা? মই আজি কম কিনিছোঁ, মই এনেই বহুত কিতাপ কিনো, কিন্তু সাধাৰণতে আমি আজিকালি ইংৰাজী কিতাপবিলাক অনলাইন কিনো, এমাজনত বহুত সস্তা হয়। আৰু ইয়াতে মই পুৰণা বাংলা কিতাপ বিচাৰি আহোঁ, কিন্তু বা বাংলা কিতাপ কিন্তু ইয়াতে এইটো বৰ কম। আৰু অসমীয়া মই পুৰণি অলপ কিতাপ বিচাৰি চাওঁ, কাৰণ অসমীয়া কিতাপবিলাক মই সদায় পাণবজাৰতে কিনো। পাণবজাৰত এখন মেলা অনবৰত হৈ থাকে না, গ্ৰন্থমেলা, তাতে কিনা যায়। গতিকে ইয়াত আৰু বিশেষ কিবা কিতাপ বিচাৰি আহিছোঁ এইটো নহয়, কিন্তু এনেই চাওঁ, মই সদায় আহোঁ। 87 কি মানে প্ৰথম গ্ৰন্থমেলাৰ পৰাই আহি আছোঁ, চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ দিনৰ পৰাই। হয়, এতিয়াৰ মাজত এতিয়া অলপ ডাঙৰ হৈছে, কিন্তু জাজ ফিল্ডত তাতকৈ ভাল লাগিছিল। কিন্তু হেৰিতকৈ চানমাৰীতকৈ ইয়াত বেছি পৰিৱেশটো ভাল লগা, আহল বহল, গাড়ী চাড়ী থ'বলৈও সুবিধা, মানে দৰ্শক আৰু বিক্ৰেতাৰ কাৰণে, কিনোতাৰ কাৰণে সুবিধা ইয়াত। ক'ৰ পৰা আহিছে? মই গুৱাহাটী কাহিলীপাৰা। হয়। কি ক'ব, যিহেতু আজি তৃতীয়টো দিন আৰু গ্ৰন্থপ্ৰেমী ৰাইজৰ সোঁত বৈছে গ্ৰন্থমেলালৈ, কি ক'ব? নহয়, এইটোতো ভালেই কথা। আজিকালি কিতাপৰ প্ৰচলনটো অলপ কমি আহিছে আজিৰ জেনেৰেশ্যনত, কিন্তু এইটো মানে উৎসাহিত কৰিব লাগে, অলপ
ৰিভাইভ কৰিব লাগে আৰু বেছি হেৰি হওক বুলি এইটো নহ'লেতো মানে জ্ঞানেই পাৱাৰ হয় নে নহয় গতিকে যদি কিতাপ অধ্যয়ন নকৰে জ্ঞান ক'ত পাব কথাটো মানে মাজৰ সময়ছোৱাত কিতাপ পঢ়াৰ সংখ্যা মানুহৰ কমি যোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এতিয়া আকৌ গ্ৰন্থপ্ৰেমী ৰাইজ ওলাই আহিছে অলপ ৰিভাইভ হোৱা যেন লাগে অলপ কিন্তু এইটো অলপ আমিও আমাৰো কৰণীয় আছে এইটো প্ৰসাৰৰ কাৰণে তেতিয়াহে হয়তো এতিয়াৰ জেনেৰেশ্যনে এইটো বস্তু এটা মানে নলেজতে নাছিলে এনেকৈ পঢ়িব লাগে কিব লাগে কিন্তু এতিয়া আমি অলপ তেওঁলোকক শিকাব লাগিব গ'লে নিশ্চয় ৰিকভাৰ হ'ব কিন্তু এইটো একেবাৰে ডাউন হৈ গৈছিল অধ্যয়নটো বাহিৰা কিতাপ যিটো গতিকে নতুন প্ৰজন্মলৈ কি উপদেশ দিব গ্ৰন্থমেলালৈ আহিব গ্ৰন্থমেলাত আহিব লাগে ভাল নলেজৰ কিতাপবিলাক কিনিব লাগে পঢ়িব লাগে তেতিয়া নিজে নলেজ ইজ পাৱাৰ হয় না নহয় গতিকে নলেজ থাকিলেহে নিজৰ শক্তি নিজে শক্তিবন্ত হ'ব পাৰিব এইখিনিয়ে আৰু যিহেতু গ্ৰন্থৰ সুবাস বিচাৰি গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমী ৰাইজৰ এতিয়া সোঁত বৈছে বুলি ক'ব লাগিব কণ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে অহা দেখিবলৈ পোৱা গৈছে দাদা ক'ৰ পৰা ওচৰৰ পৰাই আহিছিলোঁ যিহেতু বয়োজ্যেষ্ঠৰ পৰা শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে গ্ৰন্থমেলাত অহা দেখিবলৈ পোৱা গৈছে সকলোকে ওলাই অহা এই গ্ৰন্থটো পঢ়িব লাগে গ্ৰন্থ চবেই পঢ়াটো প্ৰয়োজন চবেই মানে ধৰক এইটো এটা সুস্থ সমাজৰ কাৰণে গ্ৰন্থ পঢ়াটো অতিকেই জৰুৰী সেইকাৰণে ইহঁতৰ দুটাক লৈ ওলাই আহিছোঁ চাওঁ কি নতুন নতুন ভাল কিতাপ আহিছে চাই মেলি হেৰি কৰিব লাগিব কি কিতাপ কিনা হৈছে কিনিলোঁ কেইখনমান কিনিলোঁ আৰু এতিয়া কিনি আছোঁ চাই আছোঁ এতিয়া জাষ্ট সোমাইছোঁহে অলপ চাইছোঁ আৰু কি হেৰি কৰিব লাগে সেইটোৱে আৰু